নমস্কাৰ, মই ধ্ৰুৱজ্যোতি ৰাজকোঁৱৰ। তোমালোক সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আমি আজি ডিছকাছ কৰিম তোমালোকৰ গণিতৰ যিমানখিনি উপপাদ্য বা থিয়ৰম আছে সেই গোটেইখিনি এটা ভিডিঅ'ত আমি ডিছকাছ কৰিম আৰু লগতে ডিছকাছ কৰিম যে তোমালোকৰ কোনকেইটা উপপাদ্য তোমালোকৰ বহুত ইম্পৰ্টেণ্ট আৰু আগৰ প্ৰিভিয়াছ ইয়েৰ পেটিকত কোনখিনি উপপাদ্যৰ পৰা বেছি প্ৰশ্ন আহিছে সকলো আমি ডিছকাছ কৰিম এটা ভিডিঅ'ত। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, ভালদৰে ধৈৰ্য ধৰি চাবা। আশা কৰিছো তোমালোকৰ ভিডিঅ'টোৰ কাৰণে ভিডিঅ'টো তোমালোকৰ কাৰণে বহুত উপকাৰী হ'ব। অ'কে, আৰু আমি হেৰিয়ত ডেছক্ৰিপশ্যন বক্সত টাইম ষ্টেম্প দি দিম। যোনটো তোমালোকৰ উপপাদ্য বেছি জৰুৰী লাগে, তোমালোকৰ যোনটো ডাউট আছে সেইটো তোমালোকে ভিডিঅ'টো স্কিপ কৰি চাব পাৰিবা। ঠিক আছে, ডেছক্ৰিপশ্যন বক্সত চোৱা, তাত টাইম ষ্টেম্প আছে। অ'কে, তাত তোমালোকে নিজৰ সুবিধা মতে চাবা। অ'কে, কিন্তু মই তোমালোকক বিচাৰো যে তোমালোকে গোটেই ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰলৈকে চোৱা। তোমালোকৰ সকলো উপপাদ্য বা থিয়ৰম ৰিভিজন হৈ যাব ভালদৰে। অ'কে, লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আৰম্ভ কৰোঁ আমি ভিডিঅ'টো, বেছি পলম নকৰোঁ। প্ৰথম উপপাদ্য সেইটো হৈছে তোমালোকৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। এতিয়া এই যোনটো তোমালোকৰ আছে উপপাদ্য আছে, তাৰ ইয়াত কৈছে যে দুটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা আছে এ আৰু বি। অ'কে, এ আৰু বি যিকোনো কি আছে তোমালোকৰ দুটা যোগাত্মক অখণ্ড সংখ্যা আছে। ঠিক আছে, এতিয়া চোৱা, ইয়াত দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা কিউ আৰু আৰ থাকিব, য'ত এ প্লাছ বি কিউ প্লাছ আৰ। এইটো অলপ দেখোঁতে তোমালোকে টান লাগিব পাৰে, কিন্তু একদম এইটো তোমালোকে আগতে পাই আহিছা, টেনশ্যন নল'বা। ইয়াত কৈছে যে দুটা অখণ্ড সংখ্যা, ঠিক আছে, দুটা অখণ্ড সংখ্যা, ঠিক আছে, বি আৰু এ। ইহঁতক যদি আমি কি কৰোঁ, এনেকে যদি ডিভাইড কৰোঁ, ঠিক আছে, ডিভাইড কৰিলে কি হ'ব, কিউ আৰু আৰ দুটা আমি পাম। এটা আছে তোমালোকৰ ইয়াত কিউ পাম আৰু এটা যোনটো বাকী থাকিব সেইটো আৰ পাম। এতিয়া ইয়াৰ উদাহৰণ হিচাপে তোমালোকে আমি যদি উদাহৰণ ল'ব যাওঁ, ইয়াৰ উদাহৰণ তোমালোকে আকৌ কৰিছাই, তোমালোকে আগতে কৰিছা, জাষ্ট তোমালোকৰ ইউক্লিডৰ নামটো ইয়াত লাগি গৈছে। ঠিক আছে, যিহেতু তেওঁ এই সূত্ৰটো উলিয়াইছে। এতিয়া চোৱা, তোমালোকে যদি 13ক যদি তুমি 2ৰে হৰণ কৰা, ঠিক আছে, 2ৰে যদি হৰণ কৰা, তেতিয়াহ'লে কি হ'ব, ইয়াত 2 × 6 = 12 হৈ গ'ল, ইয়াত বাকী থাকিলে 1। ঠিক আছে, ইয়াত কি হ'ল, ইয়াত যোনটো সেইটো এ হৈছে তোমালোকৰ 13, বি হৈছে তোমালোকৰ 2, আৰু হৈছে তোমালোকৰ কি থাকিলে কিউ আছে তোমালোকৰ এইটো 6, আৰু আৰ হৈছে তোমালোকৰ 1। এইটোৱে হৈছে তোমালোকৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা, য'ত কি হৈছে তোমালোকৰ এই যোনটো আৰটো 0তকৈ ডাঙৰ হ'ব লাগিব। এই যোনটো আৰটো কি হৈছে তোমালোকৰ 1, 0 বা 0তকৈ ডাঙৰ হ'ব লাগিব, নাইবা বিতকে সৰু হ'ব লাগিব। বিতকে সৰু দেখিছানে, বিতকে সৰু, কিন্তু 0 বা 0তকৈ ডাঙৰ হয়। সেইটো কাৰণে এইটো হৈছে তোমালোকৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। এতিয়া এইটো যোনটো তোমালোকক দিলে, এইটো তোমালোকে ব্যৱহাৰ কৰিবা কিয়, ইয়াত ক'ত ব্যৱহাৰ কৰিবা, ইয়াৰ প্ৰশ্ন ক'ত আহিব তোমালোকে, তাৰ কাৰণে এইটো কৈ দিছো মই। এইটো হৈছে তোমালোকৰ গ-সা-গু উলিয়াবলৈ। ঠিক আছে, ইয়াৰ যোনবিলাক প্ৰশ্ন তোমালোকৰ গ-সা-গু উলিয়াবলৈ, গ-সা-গু উলিয়াবলৈ এই উপপাদ্যটো তোমালোকৰ ব্যৱহাৰ হ'ব। আৰু ইয়াত গ-সা-গু উলিয়াবলৈ তোমালোকৰ প্ৰশ্ন আহিবই, আৰু 1 বা 2 নম্বৰীয়া প্ৰশ্ন আহিব। আৰু এই গোটেই চেপ্টাৰটোৰ পৰা তোমালোকে গম পোৱা নে, বেছি প্ৰশ্ন নাহে, 2 বা 3 নম্বৰে আহিব। ঠিক আছে, ইয়াত তোমালোকৰ এটাটো চিয়ৰ, তোমালোকৰ এইটো যোনটো উপপাদ্য এটা পঢ়ি উপপাদ্য 1.4, তাৰ পৰা এটা প্ৰশ্ন আহিবই আহিব। ঠিক আছে, এইটো বহুত চান্স আছে যে তাৰ পৰা এটা আহিব, বা সৰু তোমালোকৰ MCQ এনেকুৱা, ইয়াৰ পৰা তোমালোকৰ গ-সা-গু উলিওৱা MCQ এই উপপাদ্যটোৰ পৰা আহিব পাৰে। নেক্সট এইটোৱে আছিলে তোমালোকৰ প্ৰথম উপপাদ্যটো। নেক্সট উপপাদ্যটো চোৱা, এইটো হৈছে পাটীগণিতৰ মৌলিক উপপাদ্য। ইয়াত কৈছে যে উপপাদ্যটো তোমালোকৰ প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। ঠিক আছে, যিকোনো এটা যৌগিক সংখ্যা বুলি কৈছে, ইয়াত আমি লৈছো তোমালোকৰ 200 টা ল'লো। ঠিক আছে, এতিয়া মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ দ্বিতীয়। ইয়াত কৈছে যে তোমালোকৰ যে যিকোনো এটা আমি সংখ্যা ল'লো, যৌগিক সংখ্যা ল'লো, ঠিক আছে, তাৰ মৌলিক উৎপাদক বিলাক কি হ'ব, ইয়াত যদি 2 ক'লো 2 100 হ'ল। ঠিক আছে, আকৌ 2 গ'লে তুমি আকৌ যে সৰু তেতিয়াহ'লে 50, এইফালে 50 মানে 50, 25, 5, 5, 5 × 5 5 আৰু 1। ইয়াৰ যোনটো মৌলিক উৎপাদক, এতিয়া 200 মৌলিক উৎপাদক বিলাক কি আহিলে তোমালোকৰ 2 × 2 × 2 × 5 × 5, এইকেইটা আছে কি আছিলে 200 মৌলিক উৎপাদক। সেইটোৱে কৈছে যে আমি যোনবিলাক তোমালোকৰ যৌগিক সংখ্যাবিলাক মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। মানে এই গোটেইকেইটা এইকেইটা যদি আমি পূৰণ কৰি দিওঁ, তোমালোকৰ এই 2 × 2 × 2 × 5 × 5 কৰিলে আমি কি পাম, এই যোনটো আমাৰ সংখ্যাটো, এই সংখ্যাটো পাম। মানে সেই 200 উৎপাদক বিলাক আমি এইকেইটা উৎপাদক নহয় জানো, সেই মৌলিক উৎপাদক বিলাক যদি আমি পূৰণ কৰি দিওঁ, তেতিয়া আমি সেই যোনটো যাৰ উৎপাদক বিলাক পূৰণ কৰিছো, তাৰ সেই সংখ্যাটোৰ উৎপাদক বিলাক পাম। এইটো 200ৰ ক্ষেত্ৰত এইটো হ'ব। নেক্সট ছেকেণ্ড লাইনটো কৈছে যে মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ দ্বিতীয়। এতিয়া চোৱা, ইয়াক যদি আমি কৰো
200ক আমি 5ৰেও কৰিব পাৰো, ঠিক আছে। 5ক কৰিলে কিমান হ'ব? 5 4 গুণ 20, এইফালে 5 শূন্য আহিলে, এইফালে 5, এইফালে 5, 8 5 গুণ 40, 2 ইনটু 4, 2 আৰু 2, ঠিক আছে, 2 1। এতিয়া ইয়াৰ যোনটো উৎপাদক পালো এতিয়া 200, ঠিক আছে। নেক্সটটোত ইয়াত পালো যে এইটো আমি 5 ইনটু 5 ইনটু 5, 5 নহয় ৰ'বা 1 মিনিট, তোমালোকৰ 2 ইনটু 2 ইনটু 2। ইয়াত চোৱা, ইয়াতো দুই দুই তিনিটা আছে, ইয়াতো দুই তিনিটা আছে, ইয়াতো দুই পাঁচটা আছে, ইয়াতো দুই, অকে, 5 দুটা আছে, ইয়াতো 5 দুটা আছে। কি দেখিলো যে যিবিলাক মৌলিক উৎপাদক বিলাক আছে সিহঁতৰ ক্ৰম বিলাক বেলেগ হ'ব পাৰে, মানে চিৰিয়েলিটো ইয়াত 5 কেইটা পিছত আছে, ইয়াত 2 কেইটা আগত আছে, ইয়াত 5 কেইটা আগত আছে, ইয়াত 2 কেইটা পিছত আছে, ঠিক আছে। ক্ৰমটো চেঞ্জ হ'ব পাৰে কিন্তু উৎপাদক কেইটা চেম হ'ব, ঠিক আছে। এইটো হৈছে তোমালোকৰ প্ৰথম প্ৰথম দ্বিতীয় উপপাদ্য, যাক আমি কি বুলি কওঁ? ত্ৰিগণিতৰ মৌলিক উপপাদ্য। একদম চিম্পুল হয়, ঠিক আছে। নেক্সট তোমালোকৰ আহিলে উপপাদ্য 1.3। এইটো ইমান টান নহয়, চোৱা। ধৰা হ'ল পি এটা মৌলিক, ঠিক আছে। পি এটা তোমালোকৰ কি হৈছে? তোমালোকৰ মৌলিক সংখ্যা। মৌলিক সংখ্যা মানে কি? ইংৰাজীত প্ৰাইম নাম্বাৰ, ঠিক আছে। ইংৰাজীত লিখিছো যিহেতু ইয়াত অসমীয়াত দিয়াই আছে। যদি পি এ স্কোৱাৰক হৰণ কৰে, ঠিক আছে। যদি পি এ, কি আছে, যোনটো পিটোৱে যদি স্কোৱাৰক কি হয়? হৰণ কৰে, যদি হৰণ কৰে, তেতিয়াহ'লে পি এ কি কৰিব পাৰিব? পি এ কো হৰণ কৰিব লাগিব। এইটো বস্তু ইম্পৰ্টেণ্ট না, তোমালোকে মনত ৰাখা। পি এ যদি স্কোৱাৰক যদি হৰণ কৰিব পাৰে, তেতিয়াহ'লে কি হ'ব? তোমালোকৰ পি এ কো হৰণ কৰিব পাৰিব। ইয়াৰ তোমালোকৰ উদাহৰণ হিচাপে মই দেখাইছো তোমালোকক। উদাহৰণ লওঁ ইয়াৰ, ঠিক আছে। এতিয়া চোৱা, এ কি হ'ব পাৰে? যিকোনো এটা কি হৈছে তোমালোকৰ? এ কি হয়? যিকোনো এটা তোমালোকৰ দোকানৰ অখণ্ড সংখ্যা। এইটো আমি ল'লো তোমালোকৰ 6, ঠিক আছে। তেতিয়াহ'লে যদি এ স্কোৱাৰটো হ'ব কিমান হ'ব? 6 স্কোৱাৰ মানে 36, অ'কে। এতিয়া চোৱা, এতিয়া 2 এটা যিকোনো আমি কি কৰিলো? আমি মৌলিক সংখ্যা ল'লো। মৌলিক সংখ্যাটো কি হৈছে? আমি প্ৰাইম বা মৌলিক সংখ্যা এটা ল'লো, সেইটো আমি লৈছো 2 বুলি। এতিয়া 2 কি হ'ব তোমালোকক? এই যোনটো উপপাদ্য তাৰ মতে এই 2 কো হৰণ যাব আৰু এ স্কোৱাৰকো হৰণ যাব। ইয়াত এ কি হৈছে তোমালোকৰ? 6 আৰু এ হৈছে তোমালোকৰ 36। এতিয়া 2 কি হৈছে তোমালোকৰ? 2 তোমালোকৰ এ স্কোৱাৰকো হৰণ যাব, মানে 2 আমি কাক হৰণ কৰিব পাৰিম? 2 আমি 6 কো হৰণ কৰিব পাৰিম। যদি 2 আৰু 6 আমি হৰণ কৰি কি পাম? আমি 3, ঠিক আছে। আকৌ 2 যদি আমি 36ক হৰণ কৰো কিমান পাম? 2 গুণ 2 এইফালে পায়, 2 গুণ 2 গুণ 2, 2 গুণ 16, ঠিক আছে। 18 পালো। মানে এই উপপাদ্যটোৰ মতে যে যিকোনো এটা মৌলিক সংখ্যা, ঠিক আছে, যিকোনো এটা মৌলিক সংখ্যা, তাক আমি পি বুলি লৈছো। ইয়াত আমি উদাহৰণ 2 বুলি লৈছো, ঠিক আছে। যিকোনো এটা মৌলিক সংখ্যা, সেই মৌলিক সংখ্যাটোৱে যদি এ স্কোৱাৰ, এই কি হৈছে তোমালোকৰ? যিকোনো অখণ্ড সংখ্যা, এ স্কোৱাৰক যদি হৰণ যায়, তেতিয়াহ'লে কি হ'ব? এ, ঠিক আছে, এ কো হৰণ যাব। এইটো হৈছে তোমালোকৰ উপপাদ্য 1.3। এতিয়া তোমালোকৰ নেক্সট যোনটো উপপাদ্য আহিলে, এটা তোমালোকৰ বহুত ইম্পৰ্টেণ্ট। ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন এটা অহাৰ চান্সেছ বহুত আছে, কাৰণ ইয়াৰ পৰা প্ৰশ্ন তোমালোকৰ কি আহিছে? তোমালোকৰ এতিয়া ইয়াত 2018 চনত, ঠিক আছে, 2018 চনত আহিছে এটা, ঠিক আছে, 2019 চনত আহিছে, 2020 চনত আহিছে, আৰু 2022 চনতো আহিছে, 2023 চনতো আহিছে। তোমালোকৰ এতিয়া 2018 চনত আহিছে, এইটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট না, তোমালোকে ভালদৰে চাই যোৱা, এইকেইটা প্ৰেক্টিচ কৰি যাবা তোমালোকৰ। 2018 চনত তোমালোকৰ আহিছিলে 3 ৰুটটোক অপৰিমেয় বুলি প্ৰমাণ কৰিবলৈ। নেক্সট আহিলে তোমালোকৰ 2019 চনত আহিলে ৰুট 2 প্ৰমাণ কৰিবলৈ। নেক্সট তোমালোকৰ 2020 চনত আহিলে তোমালোকৰ ৰুট 7ক কৰিবলৈ। নেক্সট ৰুট 22 আহিলে তোমালোকৰ 3+2 ৰুট 5ক কৰিবলৈ। নেক্সট তোমালোকৰ 2023 চনত আহিছিলে তোমালোকৰ ৰুট 3। এইবাৰ তোমালোকৰ মোৰ মতে তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ ৰুট 2, এইকেইটা চাবাই দেই, এইকেইটা চাবা। ৰুট 2টো আছে ইয়াতে, ৰুট 2, ৰুট 3 আৰু ৰুট 5, এইকেইটা তোমালোকে ভালদৰে চাই যাবা, কেনেদৰে ইহঁতক তোমালোকে অপৰিমেয় প্ৰমাণ কৰিব পাৰিবা, ঠিক আছে। স্ক্ৰীনশ্বট লৈ লোৱা, নাইবা তোমালোকে এইটো PDF মই চাগে তোমালোকক দি দিম, হেৰি কমেণ্ট ছেকশ্যনত দি দিম, তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'বা, ঠিক আছে। টেলিগ্ৰাম গ্ৰুপত দি দিম, তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'বা, অ'কে। এতিয়া ইয়াক কি হৈছে? আমি এই যোনটো উপপাদ্য 1.4, তাত আমি কি কৰিব লাগিব? ৰুটটোক অপৰিমেয় বুলি প্ৰমাণ কৰিব লাগে, ঠিক আছে। ইয়াৰ কাৰণে এটা নতুন পেজ এটা লওঁ। ইয়াত কি হৈছে তোমালোকৰ? কি হৈছে? ৰুটটোক অপৰিমেয় মানে ইৰেচনেল, অপৰিমেয় বুলি আমি কি কৰিব লাগিব? প্ৰমাণ কৰিব লাগে। এইটো বহুত ইম্পৰ্টেণ্ট, ভালদৰে চাবা দেই, এইটো কেনেদৰে তোমালোকে প্ৰমাণ কৰিব লাগে। এতিয়া এইটো প্ৰমাণ কৰিবলৈ আমি কি কৰিব লাগিব? এটা পদ্ধতি ইউজ কৰিব লাগিব। তাত কি কৰিব লাগিব? আমি প্ৰথমতে কি কৰিব লাগিব? ৰুটটোক আমি যে ই পৰিমেয় সংখ্যা বুলি আমি ধৰি ল'ব লাগিব, অ'কে। আমি ধৰি লৈছো, ঠিক আছে, ধৰি লৈছো যে ৰুটটো এটা কি হৈছে তোমালোকৰ? পৰিমেয় সংখ্যা। তোমালোকে কিতাপত লিখা নিচিনাকে ভালদৰে লিখিবা হা, পৰিমেয় সংখ্যা, ঠিক আছে। এটা কি আছে তোমালোকৰ? পৰিমেয় সংখ্যা।
এতিয়া চোৱা যদি পৰিমেয় হয় তেতিয়াহ'লে যিকোনো এটা সংখ্যা যদি পৰিমেয় হয় তেতিয়াহ'লে আমি কি কৰোঁ তাক পি বাই কিউ ফৰ্মত আমি লিখিব পাৰোঁ। ঠিক আছে, পি বাই কিউ ফৰ্মত আমি তাক লিখিব পাৰোঁ। এতিয়া তেতিয়াহ'লে কি হ'ব, এতিয়া ৰুট টু ইজুকেল টু আমি কি ধৰি লৈছো যে এ আৰু বি, মানে পি বাই পি কিউ ফৰ্মত আমি ইয়াক লিখিছো। ঠিক আছে, কালাৰটো অলপ চেঞ্জ কৰি লওঁ হা, ৰ'বা। এ বাই বি, য'ত কি হ'ব দুইয়ে তোমালোকৰ য'ত এ আৰু বি কি হ'ব তোমালোকৰ সহমৌলিক সংখ্যা। সহমৌলিক, ঠিক আছে, সহমৌলিক। সহমৌলিক মানে ইংৰাজীত কি বুলি কয়, কো প্ৰাইম বুলি কয় হা। আৰু সহমৌলিক সংখ্যা কোনবিলাকক কয়, য'ত যাৰ উৎপাদক সহমৌলিক সংখ্যা কি হয়, যাৰ উৎপাদক যাৰ উৎপাদক অকল এক হয়, মানে উৎপাদক কি হ'ব তোমালোকৰ এক হ'ব, একৰ বাহিৰে বেলেগ উৎপাদক নহ'ব, সেইবিলাক সংখ্যা আছে তোমালোকৰ সহমৌলিক সংখ্যা। এতিয়া চোৱা, যদি এতিয়া ৰুট আৰু ইয়াত আৰু এটা বস্তু দেই, বি নট ইকুৱেল টু জিৰ', গম পোৱাই পি বাই কিউ ফৰ্মত মৌলিক সংখ্যা কাক কয় তোমালোকে। ঠিক আছে, হৈ গ'ল, এইখিনি লিখিলো, এতিয়া বুজি পালা। এতিয়া চোৱা ৰুট টু ইজুকেল টু এ বাই বি হৈ গ'ল, তেতিয়াহ'লে আমি যদি আমি ইয়াক এনেদৰে লিখিব পাৰো, বিটো ইফালে লৈ যদি আহো। অ'কে, এতিয়া আমি কি কৰো, যোনটো ৰুট আছিলে তাক আঁতৰাব চেষ্টা কৰো। আঁতৰাবলৈ কি কৰিব লাগিব, দুইফালে আমি স্কুৱাৰ কৰি দিব লাগিব। স্কুৱাৰ কৰি দিলো, তেতিয়া আমি পালো তোমালোকৰ 2b স্কুৱাৰ ইজুকেল টু এ স্কুৱাৰ। অ'কে, এতিয়া আমি ইয়াত কি দেখিলো যে দুইয়ে আমি এটা উপপাদ্য, যোনটো ইয়াৰ আগত উপপাদ্যটো পঢ়িছিলো, উপপাদ্য 1.3, তাৰ মতে কি হ'ব, দুইয়ে এ স্কুৱাৰকো হৰণ কৰিব পাৰি, যদি কৰিব পাৰি, মানে ইয়াত কৰিব পাৰিছে ন, দেখিছে নাই, কৰিব পাৰি। ঠিক আছে, কৰিব পাৰে, তেনে দুইয়ে একো হৰণ কৰিব পাৰিব, এক হৰণ কৰিব পাৰিব। ঠিক আছে, ইয়াক আমি দি ললো 1 নম্বৰ বুলি দিলো, এইটো ইকুৱেশ্যন আমি 1 নম্বৰ বুলি দি লৈছো। ঠিক আছে, 1 নম্বৰ বুলি দি লৈছো আমি ইয়াত। এতিয়া চোৱা, তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে আমি আমি পাৰিলো যে আমি ইয়াত লিখিব পাৰো যে এ, এতিয়া এতেকে ৰবা, এতেকে বুলি দিব লাগিব, এতেকে এ ইজুকেল টু 2c। এতিয়া চিটো কি হয় তোমালোকৰ, চিটো হৈছে তোমালোকৰ যিকোনো অখণ্ড সংখ্যা, চি হৈছে যিকোনো তোমালোকৰ অখণ্ড সংখ্যা। অখণ্ড সংখ্যা, ঠিক আছে। এতিয়া চোৱা, এইটো 1 নম্বৰ ইকুৱেশ্যন বুলি লৈছো হা, নতুন পেজ এটা লওঁ। এতিয়া চোৱা, যদি ইয়াত কি ললো, এ ইজুকেল টু টুৱাইচ চি বুলি ললো, টুৱাইচ চি বুলি ললো। অ'কে, এতিয়া যোনটো আমাৰ ইকুৱেশ্যন 1 আছে, ইকুৱেশ্যন 1ৰ পৰা আমি লিখিব পাৰো যে, মানে 2b স্কোৱাৰ, তাত যে আছিলে এ স্কোৱাৰৰ জেগাত আমি কি পাতি দিলো, এই এৰ মানটো আমি পাতি দিলো, তেতিয়াহ'লে আমি পাম 2c স্কোৱাৰ। অ'কে, ইয়াক যদি আমি কৰো, ইয়াত পাম আমি 2b স্কোৱাৰ, এইফালে 4c স্কোৱাৰ হ'ব। এতিয়া বি স্কোৱাৰ ইজুকেল টু হৈ গ'ল তোমালোকৰ 4c স্কোৱাৰ ডিভাইডেড বাই 2। অ'কে, দুয়ে ইয়াক কাটি হৈ গ'ল, তাৰপিছত আমি পালো যে লাষ্টত বি স্কোৱাৰ ইজুকেল টু 2c স্কোৱাৰ। অ'কে, ইয়াক আমি নাম্বাৰ দি দিলো 2 নম্বৰ বুলি দিলো। এতিয়া কি হৈছে, ইয়াত আমি আকৌ ধৰি লৈছো যে দুইয়ে কি কৰিছে, ধৰি লোৱা নাই, এইটো হৈছে ইয়াত। ঠিক আছে, দুইয়ে তোমালোকৰ বি স্কোৱাৰক হৰণ কৰিছে, তেতিয়াহ'লে কি হ'ব, দুইয়ে তোমাৰ বিকো হৰণ কৰিব পাৰিব। এইটো ক'ব আহিলে তোমালোকৰ, এইটো আহিলে তোমালোকৰ উপপাদ্য, ইয়াৰ আগৰ উপপাদ্য যোনটো আছিলে, উপপাদ্য 1.3, তাৰ পৰা আহিলে। এতিয়া এইটো 1 দিলো, ইয়াৰ আগৰটো আমি কি দি লৈছিলো, এইটো আমি দি লৈছিলো তোমালোকৰ, এইটো 1 দি লৈছিলো, আৰু এইটো দি লৈছিলো আমি 2। এতিয়া 1 আৰু 2ৰ পৰা আমি কি পালো, 1 আৰু 2ৰ পৰা আমি পালো যে যোনটো 2টো, ঠিক আছে, যোনটো 2টো কি হৈছে তোমালোকৰ, ইয়াতো আছে তোমালোকৰ 2টো, ইয়াতো 2টো আছে, আৰু ইয়াতো 2টো আছে। ঠিক আছে, ইয়াতো 2টো আছে। এতিয়া কি আমি গম পালো যে 2টো কি হৈছে তোমালোকৰ এ আৰু বিৰ দুয়োটাৰে সাধাৰণ উৎপাদক, সাধাৰণ উৎপাদক। কিন্তু কিন্তু আমি ধৰি লৈছিলো, ইয়াত চোৱা, কিন্তু আমি ধৰি লৈছিলো
যে যোনটো এ আৰু বি হৈছে কি তোমালোকৰ এ আৰু বি তোমালোকৰ হৈছে সহমৌলিক সংখ্যা মানে কো প্ৰাইম নাম্বাৰ। ইহঁতৰ উৎপাদক একতকৈ বেলেগ এক হ'ব আৰু নিজে সংখ্যাটো হ'ব, তাতকৈ বেলেগ সংখ্যা হ'ব নোৱাৰে। সেইকাৰণে আমি গম পালো যে যোনটো আমি ধৰি লৈছো, যোনটো আমি এজামচন কৰি লৈছো, সেই এজামচনটো আমাৰ ভুল হয়। ঠিক আছে, যোনটো আমি ধৰি লৈছিলো সেই ধৰি লোৱাটো একদম ভুল হয়। আৰু সেইটো কাৰণে আমি ক'ব পাৰো যে তোমালোকৰ কিতাপত একদম লাষ্টৰ পেজ নাম্বাৰ 38 দিয়া আছে, তোমালোকৰ পেজ নাম্বাৰ 38 যোনটো শেষৰ পেৰেগ্ৰাফটো, সেই পেৰেগ্ৰাফটো লিখিব লাগিব তোমালোকে। গতিকে এ আৰু বি উভয়ে কি হৈছে তোমালোকৰ ইয়াত, গতিকে এ এণ্ড বি উভয়ৰে অন্তত এটা সাধাৰণ উৎপাদক আছে, যোনটো থাকিব নোৱাৰে কাৰণ ইহঁতি কি হৈছে সহমৌলিক সংখ্যা আছিলে। সাধাৰণ উৎপাদক আছে, যি কি হৈছে তোমালোকৰ যি 2। ঠিক আছে, যি 2। অকে, সেইটো কাৰণে কিন্তু ইয়ে আমি ধৰি লৈছিলো যে এ আৰু বি একৰ বাহিৰে অনুৎপাদক হ'ব নোৱাৰে। আমি ইয়াত ধৰি লৈছো যে এ আৰু বিৰ কি হৈছে তোমালোকৰ একৰ বাহিৰে বেলেগ উৎপাদক হ'ব নোৱাৰে, কিন্তু আমি কি পাই গলো শেষত যে ইয়াত যে দুইটো হৈছে ইহঁতৰ এটা উৎপাদক। অকে, সেইটো কাৰণে এইটো বস্তু যোনটো আমি যোনটো সত্যতা, আমি যোনটো সত্য বুলি প্ৰমাণ কৰিব চাইছিলো, সেইটো কি হ'ল আমাৰ অসত্য হৈ গল। ঠিক আছে, আমাক মানে বিৰোধ কৰিছে। এতেকে ৰুটটো কি হৈছে তোমালোকৰ এটা অপৰিমেয় সংখ্যা, ই পৰিমেয় সংখ্যা নহয়, পৰিমেয় সংখ্যা নহয়। ঠিক আছে, কিন্তু আমি ধৰি দিছিলো যে প্ৰথমতে আমি ধৰি লৈছিলো যে ৰুটটো কি হৈছে তোমালোকৰ এটা পৰিমেয় সংখ্যা, য'ত এ আৰু বি হৈছে কি সহমৌলিক সংখ্যা। কিন্তু ইয়াত আমি শেষত পালো যে এ আৰু বি সহমৌলিক নহয়, কাৰণ ইয়াৰ দুইটো এটা সাধাৰণ উৎপাদক এটা আছে। এ আৰু এৰো উৎপাদক বেলেগ আছে, একৰ বাহিৰে, আৰু বিৰো আছে। ঠিক আছে, সেইটো কাৰণে কি হয়, যোনটো আমি ধৰি লৈছিলো সেইটো এটা অসত্য প্ৰমাণ হ'ল, আৰু ৰুটটো এটা পৰিমেয় সংখ্যা হৈ গ'ল। ঠিক আছে, লিখিলে ভালদৰে লিখিবা, যেনেদৰে তোমালোকৰ হেৰি দিয়া আছে, কি বুলি কয় টেক্সট বুকত দিয়া আছে। এতিয়া আমি নেক্সট, এইটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হা, তোমালোকৰ বহুত ইম্পৰ্টেণ্ট। ইয়াত মই ক'লোৱেই যে তোমালোকৰ 5 বছৰে এইটো প্ৰশ্ন সোধা গৈছে, আৰু এইবাৰ এইটো প্ৰশ্ন অহাৰ চান্সেছ বহুত আছে। 99%, 9.9% চান্সেছ আছে যে ইয়াৰ পৰা তোমালোকৰ এই উপপাদ্যটোৰ পৰা এটা নহয় এটা প্ৰশ্ন আহিবই। ঠিক আছে, ভালদৰে পঢ়িবা সেইটো কাৰণে। নেক্সট নতুন উপপাদ্য আহিলে, এইটো হৈছে 1.5। এইটো একদম চিম্পুল উপপাদ্য, ইমান টান নহয় তোমালোকৰ। ইয়াত কৈছে যে তোমালোকৰ যোনটো উপপাদ্য আছে যে যদি x এটা কি হৈছে তোমালোকৰ পৰিমেয় সংখ্যা মানে কি হ'ব তোমালোকৰ p/q ফৰ্মত আমি লিখিব পৰা। ঠিক আছে, যাৰ দশমিক বিস্তৃতটো পৰিসমাপ্ত, মানে ইয়াৰ যোনটো দশমিকৰ পিছৰ যোনখিনি সংখ্যা, সেইটো সংখ্যাটো মানে তোমালোকৰ কণ্টিনিউৱাছ নহয়, মানে এটা নিৰ্দিষ্ট আছে মানে। ঠিক আছে, ই মানে ৰিপিট নহয় মানে। ঠিক আছে, তেতিয়া x-ক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি, য'ত p আৰু q সহমৌলিক সংখ্যা। অকে, তদুপৰি হৰ মানে তলত থকাটো দেই, হৰ q মৌলিক উৎপাদকীকৰণত 2n আৰু 5m আৰ্হিৰ, য'ত nm বোৰ অবিয়োগাত্মক সংখ্যা, মানে মাইনাছ নহয়, কিন্তু পজিটিভ সংখ্যা। ঠিক আছে, এতিয়া চোৱা, এইটো তোমালোকক যোনটো হেৰি দিছে, উপপাদ্য দিছে, সেইটো চোৱা। তোমালোকে ইয়াত কৈছে যে যিকোনো সংখ্যা p/q ফৰ্মত আমি লিখিব পাৰো, x যিকোনো সংখ্যা। ঠিক আছে, আমি তাৰ উদাহৰণ লওঁ। আমি ললো যে 300 / 100। অকে, এতিয়া ইয়াক যদি আমি হৰণ কৰো, 33ক যদি আমি কি কৰো, এশৰে যদি আমি হৰণ কৰো, তেতিয়াহ'লে আমি কি পাম, দশমিক এটা লৈ ল'ব লাগিব, শূন্য দিবলৈ। 3 পালো, 300 হ'ল। ঠিক আছে, 30 আহিলে, তাৰপৰা শূন্য আহিলে 3। ইয়াত কি পালো আমি 0.33, মানে ইয়াত কি হৈছে তোমালোকৰ যোনটো তোমালোকৰ ইয়াত কিউটো চোৱা, ইয়াত কিউ কি হয় তোমালোকৰ, ইয়াত কিউটো 100। ঠিক আছে, আমি কিউ কেনেকে লিখিব পাৰো, 2, ৰবা তোমালোক বুজাম। ঠিক আছে, তোমালোকে প্ৰথমতে হেৰি কৰিবা যে চোৱা, এতিয়া কি হ'ল তোমালোকৰ এইটো 0.33 হ'ল। অকে, এতিয়া চোৱা, ইয়াত প্ৰশ্নটোত কৈছে যে তোমালোকৰ যদি p/q ফৰ্মত যদি এইখিনি এনেকুৱা হয়, কেনেকুৱা হয়, যদি কিউটো যদি 2n 5m ফৰ্মত আছে, তেতিয়াহ'লে আমি এনেকুৱা তোমালোকৰ পৰিসমাপ্ত সংখ্যাবিলাক পাম, মানে এইটো ৰিপিট হৈ নাযাব। ঠিক আছে, ৰিপিট হৈ নাযায়, আৰু 0.33তে সমাপ্ত। এইটো কিয় হ'ল, কাৰণ যোনটো কিউটো কি ফৰ্মত আছে, এইটো তোমালোকৰ কি আৰ্হিত আছে, এইটো আছে তোমালোকৰ 2n আৰু 5m আৰ্হিত আছে। এতিয়া 2m 5m আৰ্হিটো কি হয় এইটো চোৱা, এশক যদি আমি কি উৎপাদকীকৰণ কৰো,
তেতিয়াহ'লে কি হ'ব 2 ইফালে তোমাৰ 50 হৈ গ'ল 25 হৈ গ'ল 5 হৈ গ'ল আৰু এইফালে 5 ইয়াৰ উৎপাদক কেইটা কি পালো আমি 2 ইনটু 2 ইনটু 5 ইনটু 5 এতিয়া ইয়াত 2 কেইটা আছে তোমালোকৰ 2 আছে 2 আৰু 5 আছে তোমালোকৰ 3টা ঠিক আছে 5 3টা আছে ইয়াত আছে ন 5 3টা আছে এতিয়া এইটো চোৱা এইটো 2 স্কোয়াৰ ইনটু 5 কিউব ইজুকেল টু কিমান হয় তোমালোকৰ 100 মানে এই যোনটো তোমালোকৰ কিউটো কি আৰ্হিত আছে তোমালোকৰ 2n আৰু 5n আৰ্হিত আছে সেইটো কাৰণে আমি কি পালো যোনটো আমি সংখ্যাটো পালো সেই সংখ্যাটো কি আছে 0.33 মানে ই পৰিসমাপ্ত ঠিক আছে এই দশমিক বিস্তৃতটো পৰিসমাপ্ত হয় ওকে এইটো হৈছে তোমালোকৰ উপপাদ্য 1.5 ওকে চিম্পলি যদি আমি ক'ব পাৰো যদি চিম্পলি আমি যদি ক'ব যাওঁ যদি যিকোনো এটা সংখ্যাত যোনটো পৰিমেয় সংখ্যা হ'ব লাগিব ঠিক আছে পৰিমেয় সংখ্যাত যদি পৰিমেয় সংখ্যা মানে কি পি বাই কিউ ফৰ্মত আমি লিখিব পাৰা যদি কিউটো 2n আৰু 5n ফৰ্মত থাকে তেতিয়া যিটো তোমালোকৰ হেৰি হ'ব এ, হৰণফলটো হ'ব সেইটো কি হ'ব তোমালোকৰ তাৰ দশমিক বিস্তৃতটো পৰিসমাপ্ত হ'ব ঠিক আছে ই সাৱটি হ'ব ওকে ই টাৰ্মিনেটিং নহয় মানে ৰিপিট নহয় ওকে এতিয়া এইটো হৈছে তোমালোকৰ চিম্পল এইটো ইমান কষ্ট নাহে বাৰু তোমালোকৰ একদম চিম্পল এইবিলাক তোমালোকৰ ইজিলি মুখতে কৈ দিব পাৰিব নেক্সট তোমালোকৰ এটা উপপাদ্য আছে সেইটো উপপাদ্য আছে ইয়াৰ আগৰ উপপাদ্যটোৰ উল্টা ইয়াত কৈছে যে ধৰি লোৱা এক্স ইজুকেলটো কি হৈছে তোমালোকৰ এক্স যিকোনো সংখ্যা এটা ই পি বাই কিউ ফৰ্ম আছে মানে ই পৰিমেয় সংখ্যা হয় য'ত এন আৰু এম অবিয়োগ অবিয়োগাত্মক সংখ্যাৰ ক্ষেত্ৰত কিউ হৰটোৰ মৌলিক উৎপাদকীকৰণ 2n আৰু 5n আৰ্হিত ইয়াত কি হৈছে তোমালোকৰ যোনটো কিউটো কি আৰ্হিত আছে তোমালোকৰ 2n 5m আৰ্হিত আছে ঠিক আছে আৰ্হিত যদি থাকে আৰ্হিৰ হয় ঠিক আছে তেন্তে এক্সৰ সাৱধি দশমিক বিস্তৃত আছে ঠিক আছে মানে ইয়াৰ যোনটো আমি তালে যদি এই কিউৰ এই এক্সৰ যোনটো মানটো পাম সেইটো কি হ'ব তোমালোকৰ এনেকুৱা হ'ব মানে ই এনেকুৱা নহয় ঠিক আছে যোনটো আমি এনেকেও লিখিব পাৰো ঠিক আছে এনেকুৱা নহয় ই এনেকুৱা হ'ব লিমিটিং মানে ই আগবাঢ়ি গৈ নাথাকে ৰিপিট নহয় ঠিক আছে এইটো হৈছে তোমালোকৰ 1.6 উপপাদ্য ইয়াৰ উল্টাটো ঠিক আছে ইয়াত আমি যিটো কৈছিলো তাৰ উল্টাটোৱে কৈছে তোমালোকৰ নেক্সট উপপাদ্যটো এতিয়া আহিলে তোমালোকৰ উপপাদ্য 1.7 তোমালোকৰ চাগে শেষৰ উপপাদ্য এইটো চোৱা ধৰা এক্স ইজুকেল টু পি বাই কিউ এটা পৰিমেয় সংখ্যা ঠিক আছে এটা পৰিমেয় সংখ্যা তোমালোকৰ পি বাই কিউ য'ত কিউৰ মৌলিক উৎপাদকীকৰণ আৰ্হিত নাই ঠিক আছে এইটো কি হৈছে তোমালোকৰ 2n 5m আৰ্হিত নাই বুলি কৈছে দেই ডাইৰেক্ট নাই বুলি কৈ দিছে ওকে আৰ্হিত নাই বুলি কৈছে এতিয়া য'ত এন আৰু এন অবিয়োগাত্মক সংখ্যা মানে পজিটিভ সংখ্যা তেন্তে এক্সৰ হৰ দশমিক বিস্তৃত থাকিব য'ত অপৰিসমাপ্ত আৰু বা নিৰৱধি আৰু পুনঃপৌনিক হ'ব ইয়াৰ উদাহৰণ এটা চাওঁ ঠিক আছে আমি ললো এটা এক্স ইজুকেল টু 1.3 ওকে এতিয়া চোৱা যদি ইয়াত কি হৈছে তোমাৰ 3টো কি হৈছে তোমালোকৰ 3টো হৈছে তোমালোকৰ কিউ ই কি হৈছে তোমালোকৰ 2n 5n আৰ্হিত নাই ঠিক আছে ই আৰ্হিত নাই এইটো আৰ্হিত নাই ওকে তেতিয়াহ'লে কি হ'ব ইয়াক যদি আমি ডিভাইড কৰো 3 যদি আমি 1ক ডিভাইড কৰো 0 আহিলে ঠিক আছে ইয়াক 3 3 গুণ 9 গ'ল ঠিক আছে আকৌ 1 থাকিলে আকৌ 0 3 3 গুণ 9 9 আহিলে ঠিক আছে আকৌ 1 আকৌ 0 আকৌ 3 মানে ইয়াৰ যোনটো আমি পাম সেইটো কি হ'ব তোমালোকৰ 0.3333 এনেকে গৈ থাকিব যাক আমি এনেকে 0.3 ওপৰত এনেকে বাৰ এডাল দি পিনি আমি লিখো মানে যদি কিউটো 2n 5m আৰ্হিত নাথাকে তেতিয়াহ'লে কি হ'ব এই যোনটো আমি পাম যোনটো আমি ফল পাম ঠিক আছে সেইটো কি হ'ব অপৰিসমাপ্ত বা নিৰৱধি আৰু পুনঃপৌনিক হ'ব এইটো হৈছে তোমালোকৰ উপপাদ্য 1.7 এইকেইটা একদম ইজি আছিলে ইয়াত চবতে তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কি আছিলে চেপ্টাৰ তোমালোকৰ উপপাদ্যখিনি এটা আছিলে তোমালোকৰ এইটো মষ্ট ইম্পৰ্টেণ্ট ঠিক আছে এইটো অলপ তোমালোকৰ এইটো মষ্ট ইম্পৰ্টেণ্ট ইয়াৰ পৰা এটা নহয় এটা প্ৰশ্ন আহিবই ওকে প্ৰথমকেইটা চাবা বাকীকেইটা ইমান ইজি একদম ইজি হয় তোমালোকে কিন্তু এইকেইটা তোমালোকে চিয়ৰ ভালদৰে প্ৰেক্টিচ কৰিবা আমি ইতিমধ্যে তোমালোকৰ যোনটো প্ৰথম চেপ্টাৰ ৰিয়েল নাম্বাৰ্ছ বাস্তৱ সংখ্যা সেই চেপ্টাৰৰ যিমান তোমালোকৰ উপপাদ্য বা থিয়ৰম আছিলে সেইখিনি আমি ডিছকাছ কৰিলো এতিয়া আমি চাম তোমালোকৰ জ্যামিতিৰ তোমালোকৰ দুটা চেপ্টাৰ আছে থিয়ৰম থকা মানে উপপাদ্য থকা এটা আছে তোমালোকৰ ত্ৰিভুজ আৰু এটা আছে তোমালোকৰ বৃত্ত ইয়াৰ বেছি থিয়ৰম নাই বেছি তোমালোকৰ উপপাদ্য নাই কেইটামানে আছে সেইখিনি জল্দি জল্দি শেষ হৈ যাব অ'কে ভিডিঅ'টো এতিয়ালৈকে যদি তোমালোকে চাই আমনি লাগিছে তেনেহ'লে অলপ দেৰি ৰেষ্ট লৈ লোৱা তাৰপিছত আমি আৰম্ভ কৰি দিম তোমালোকৰ জ্যামিতি চেপ্টাৰটো অ'কে
কিন্তু ভিডিঅ'টো গোটেইটো চাবা তোমালোকৰ কাৰণে বহুত উপকাৰী হ'ব ভিডিঅ'টো হ'ব। এতিয়া আৰম্ভ কৰি তোমালোকৰ জ্যামিতিৰ উপপাদ্যখিনি। এতিয়া প্ৰথম প্ৰথম চাম আমি ত্ৰিভুজৰ পৰা ষ্টাৰ্ট কৰিম। ত্ৰিভুজৰ যোনবিলাক উপপাদ্য আছে সেইকেইটা চাম, তাৰপৰা আমি চাম তোমালোকৰ উপপাদ্যকেইটা, ঠিক আছে? এতিয়া যিহেতু তোমালোকৰ জ্যামিতিৰ ত্ৰিভুজ চেপ্টাৰটোৰ প্ৰথম উপপাদ্য আছে, সেইটো তোমালোকৰ উপপাদ্য 6.1, যাক আমি কি বুলি কওঁ, মৌলিক সমানুপাতিকতা উপপাদ্য বা থেলছৰ উপপাদ্য। ইয়াত কৈছে যে যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয়, ঠিক আছে, তেতিয়া ৰেখাডালে আন দুটা বাহুক এটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহলে সেই বিন্দু দুটা একে অনুপাততে বিভক্ত হব। এতিয়া প্ৰথমতে আমি কি কৰো, চিত্ৰৰ সহায়ত বুজি লওঁ অহা বস্তুটো। কি কৈছে, এটা ত্ৰিভুজ আছে হা, যিকোনো ত্ৰিভুজ আছে, অকে, ত্ৰিভুজ এটা আছে, নাম দিলো আমি ABC, অকে। এতিয়া চোৱা, ইয়াত কৈছে যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয়, এতিয়া আমি ৰেখাডালৰ BC যোনডাল তোমালোকৰ BC বাহু আছে, সেই BC বাহুডালৰ সমান্তৰালকৈ আমি কি কৰিলো, এডাল ৰেখা টানি দিলো, অকে। আমি নাম দিলো ইয়াত D আৰু E। তেতিয়াহ'লে কি কৈছে, এই যোনডাল ৰেখাডালে কি কৈছে, D আৰু E বিন্দুত AB আৰু AC বাহুকেইডাল ছেদ কৰিছে। এতিয়া সেই হেৰিটো মতে, উপপাদ্যটোৰ মতে কি হৈছে তোমালোকৰ, ইয়াৰ যোনটো এই ৰেখাডালে কি হৈছে, সেইটোৰ অনুপাত কেইটা, বাহুৰ অনুপাত কেইটা কি হৈছে, সমান অনুপাতত ভাগ কৰি দিছে, অকে। এইটো হৈছে তোমালোকৰ উপপাদ্য 6.1। এতিয়া এইটো আমি যদি প্ৰমাণ কৰিব চাওঁ, তোমালোকৰ প্ৰমাণ কৰিব কেতিয়াবা সুধি দিব পাৰে, ঠিক আছে, এইটো 2 নম্বৰীয়া 3 নম্বৰীয়া কেতিয়াবা প্ৰমাণ আহি যায়, কাৰণ তোমালোকে ভালদৰে চোৱা। এতিয়া প্ৰমাণ কৰিবলৈ আমি কি কৰিম, কিছুমান অংকন কৰিব লাগিব। অংকনটো আমি কি কৰিম, প্ৰথম আমি বি আৰু ই টো লগাই দিম, ঠিক আছে। নেক্সট আমি কি কৰিম, ডি আৰু চি টো এনেদৰে লগাই দিম, অকে। তাৰপিছত এবাৰ তোমালোকৰ এই ডি বিন্দুৰ পৰা এইডাল বাহুলৈ আমি কি লম্ব এডাল আঁকিম। নেক্সট তোমালোকৰ আমি ই বিন্দুটোৰ পৰা এনেকে এডাল লম্ব আঁকিম, অকে, লম্ব আঁকিলো। এতিয়া চোৱা, আমি প্ৰমাণ কৰিব লাগে যে AB DB, বা আমি লিখিব পাৰো যে তোমালোকৰ AB নহয় হা, এইটো তোমালোকৰ এটা ভুলটা হৈ গ'ল, এইটো AD হ'ব হা। AD আৰু DB আৰু AE আৰু EC আমি সমান বুলি আমি প্ৰমাণ কৰিব লাগে, অকে। আমি প্ৰমাণটো কৰো, ডাইগ্ৰামকেইটা চাইডত থৈ দিওঁ এফালে, এতিয়া আমি প্ৰমাণটো কৰো। এতিয়া আমি অংকন কি কৰিলো, তোমালোকে ভালদৰে লিখিবা হা। মই আগৰ ভিডিঅ'ত কৈছিলো যে তোমালোকে ষ্টেপবিলাক কেতিয়াও নিলিখিবা, আমি কি দিয়া আছে লিখিবা, দিয়া আছে লিখিবা। এতিয়া মই নিলিখো, আৰু ইয়াত বহুত মানে ভিডিঅ'টো দীঘল হৈ যাব, তোমালোকৰ কাৰণে আমনি হ'ব, ঠিক আছে। দিয়া আছে লিখিবা, তাৰপিছত লিখিবা তোমালোকে কি অংকন কৰিলা, ইয়াত অংকন কি কৰিছো, আমি বি লগাই দিছো আৰু DC লগাই দিছো, আৰু এইফালে তোমালোকৰ ডিৰ পৰা ইয়াত লম্ব এটা লাগিছো, আৰু আমি নাম দি দিলো ইয়াত M বুলি দি দিলো, আৰু এইটো আমি দি দিলো N বুলি, ঠিক আছে, দুডাল লম্ব আঁকি লৈছো, অকে। এতিয়া চোৱা, আমি ত্ৰিভুজ চোৱা, ত্ৰিভুজ ADE ত্ৰিভুজটো চোৱা, ঠিক আছে, ADE ত্ৰিভুজটোত ইয়াৰ যদি আমি কালি উলিয়াব যাওঁ, ADE ত্ৰিভুজত যদি আমি কালি উলিয়াব যাওঁ, তাহলে কি হ'ব, ইয়াত হাফ ইনটু ভূমি আৰু পৃষ্ঠ হ'ব নাই, সেইটো আমি ফৰ্মুলাটো আমি আকৌ পাই থৈছো, ভূমি আৰু কি হ'ব তোমালোকৰ এইফালে প্ৰস্থ, ঠিক আছে, প্ৰস্থ হ'ব। এতিয়া চোৱা, ইয়াত তোমালোকৰ ভূমি কি হয়, তোমালোকৰ ইয়াৰ ক্ষেত্ৰত ইয়াৰ ভূমি হয় তোমালোকৰ AD, হয় নাই, এইডাল হৈছে তোমালোকৰ ইয়াত কি ভূমি, আৰু এইফালে তোমালোকৰ EN, অকে। আমি এডাল লৈছো, আমি ভূমি এইও ল'ব পাৰো, তেতিয়া আমাৰ যোনডাল তোমালোকৰ হেৰি হয়, এ লম্বডাল কি প্ৰস্থডাল হ'ব তোমালোকৰ TN, সেইটো আমি ল'ম পিছত, ঠিক আছে। নেক্সট চোৱা তোমালোকৰ, এতিয়া আমি নেক্সট ত্ৰিভুজটো ল'ম, তোমালোকৰ ত্ৰিভুজ আকৌ আমি ল'ম, এইটো পালো, এতিয়া আমি ত্ৰিভুজ ল'ম BD, আমি এনেকেও লিখিব পাৰো, ঠিক আছে। ত্ৰিভুজ আমি লৈছো তোমালোকৰ এৰিয়া অফ ত্ৰিভুজ BDE, এতিয়া কি হ'ব তোমালোকৰ, তাত যোনটো তোমালোকৰ হেৰি হ'ব, ভূমি হ'ব, সেইটো তোমালোকৰ DB আৰু EN, অকে। নেক্সট আকৌ AD ত্ৰিভুজটো আমি আকৌ ল'ম, এইবাৰ যিটো আমি তোমালোকৰ ভূমি আৰু প্ৰস্থটো আমি বেলেগকে ল'ম, ঠিক আছে, মানে এইটো চাইডে ল'ম, AE আৰু DM ল'ম, অকে, AE আৰু DM হৈ গ'ল। আৰু নেক্সট তোমালোকৰ আমি ল'ম আৰু এটা ত্ৰিভুজ, তোমালোকৰ এৰিয়া অফ DEC ত্ৰিভুজ কোনটো হয়, DEC, ঠিক আছে, এই ত্ৰিভুজটো মানে আমি মানে গোটেইকেইটা 4টা ত্ৰিভুজ লৈ ল'ম, ঠিক আছে, DE ত্ৰিভুজ লৈ ল'লো। ইয়াৰ হ'ল তোমালোকৰ হাফ ইনটু এইফালে EC আৰু এইফালে DM, অকে। এতিয়া আমি কি কৰিম, ইহঁতৰ অনুপাত কেইটা উলিয়াম, ঠিক আছে, অনুপাত কেইটা এনেদৰে উলিয়াব লাগিব যাতে ইহঁতি কি হ'ব লাগিব, সমান হ'ব লাগিব অনুপাত কেইটা। এতিয়া আমি নেক্সট পেজত কৰো, ভালকে চাই থবা হা, নোট কৰি যাবা এইবিলাক বস্তু।
ইয়াৰ পিডিএফটো দি দিম বাৰু মই ক্লাছৰ ডাইৰেক্ট নোটটো দি দিম এতেকে বা গতিকে তোমালোকে লিখিব পাৰা যে এৰিয়া অফ এডি আৰু এইফালে এৰিয়া অফ তোমালোকৰ বিডি ইয়াৰ অনুপাতটো আমি উলিয়াই লওঁ অনুপাতটো কিমান হ'ব নোৱাৰে ইয়াৰ কালিৰ অনুপাতটো আমি এবাৰ কি হ'ব এইফালে ওপৰত আহিব তোমালোকৰ এডি আৰু এইফালে আহিব তোমালোকৰ ইএন নেক্সট তোমালোকৰ আহিলে এইফালে হাফ তোমালোকৰ আহিলে এইফালে ডিবি আৰু আকৌ আহিলে তোমালোকৰ ইএন এতিয়া ইএন কাটি কটা গ'ল হাফ হাফ কটা গ'ল এতিয়া আমি পাই গ'ল কি এডি আৰু ডিবি ওকে নেক্সট আমি ললো এৰিয়া অফ এডিই ঠিক আছে নেক্সট এৰিয়া অফ ডিইচি ওকে ইয়াত ললো হাফ এ ইন্টু ডিএম বা ললো আমি হাফ ইন্টু ইচি ইন্টু ডিএম ঠিক আছে এতিয়া ডিএম কাটি গ'ল হাফ হাফ কাটি গ'ল আমি পালো এ আৰু ইচি ওকে এতিয়া চোৱা আমি যদি মন কৰো এৰিয়া যোনটো বিডিই ত্ৰিভুজ দেই এতিয়া বিডিই ত্ৰিভুজটো চোৱা তোমালোকে বি ডি ই ত্ৰিভুজ আৰু তোমালোকৰ ডিইচি ত্ৰিভুজ ইহঁতৰ কি হয় ভূমি কেইডাল একে হয় একে ভূমি মানে এডাল তোমালোকৰ আছে যে তোমালোকৰ ডিই আৰু লগতে বিচি আৰু যোনডাল তোমালোকৰ বিচি আৰু ডিইডাল সমান্তৰাল এইবিলাক আমাক দিয়া আছিলে আগত ঠিক আছে বিচি আৰু ডিইডাল কি আছিলে তোমালোকৰ আমাৰ সমান্তৰাল আছিলে ওকে গতিকে গতিকে যোনটো তোমালোকৰ ত্ৰিভুজ যোনটো ত্ৰিভুজ তোমালোকৰ ডিইচিৰ কাল ৰ'বা এক মিনিট ত্ৰিভুজ তোমালোকৰ ত্ৰিভুজ বিডিৰ কালি আৰু ত্ৰিভুজ ডিইচিৰ কালিটো সমান কিয় সমান হ'ল কাৰণ ইহঁতি হেৰি হ'ল ঠিক আছে ভূমি কেইডাল কি হ'ল আমি তোমালোকে ক্লাছ 9ত উপপাদ্য পাইছা যদি একেডাল ভূমিতে দুটা যদি তোমালোকৰ হেৰি থাকে কি থাকে ত্ৰিভুজ থাকে তেতিয়াহ'লে সিহঁতৰ কি হয় তোমালোকৰ কালিকেইটা সমান ওকে তেতিয়াহ'লে কি হ'ব তোমালোকৰ এতিয়া আমি যদি কৰো তাহলে তোমালোকৰ যোনটা যদি আমি নাম্বাৰ দি ললো তোমালোকৰ নাম্বাৰ দি ললো আমি 1 এইটো দি ললো আমি 2 এইটো আমি দি ললো তোমালোকৰ 3 ঠিক আছে যদি 3 ললো থাকে আমি গতিকে এতেকে 1 2 আৰু 3 ৰ পৰা আমি পাম যে তোমালোকৰ এ ডি ডিবি ইজ ইকুৱেল টু এ আৰু এচি ঠিক আছে এতিয়া প্ৰমাণিত হৈ গ'ল আমি এইটো প্ৰমাণ কৰিব চেষ্টা কৰিছিলো ওকে একদম চিম্পলি তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিচ কৰিবা একদম পাৰিবা এইটো তোমালোকে প্ৰমাণ কৰিবলৈ কেতিয়াবা সুধি দিব পাৰে 3 নম্বৰ বা 4 নম্বৰ ঠিক আছে 4 নম্বৰ বা 3 নম্বৰ এইটো আহিব পাৰে আৰু এই গোটেই চেপ্টাৰটো বা এই গোটেই চেপ্টাৰ তোমালোকৰ ইয়াৰ পৰা তোমালোকৰ 4 নম্বৰ মান প্ৰশ্ন সোধা দেখা যায় ঠিক আছে যদি জ্যামিতিৰ পৰা ঠিক আছে সেইকাৰণে ইয়াৰ পৰা চাই যাবা আৰু ইয়াৰ পৰা শৰ্ট আনসাৰ বহুত সোধা দেখা যায় হা ইয়াৰ পৰা তোমালোকৰ শৰ্ট আনসাৰ খিনি ভালদৰে চাই যাবা শৰ্ট আনসাৰ সোধা দেখা যায় শৰ্ট আনসাৰ তোমালোকে একচেপ্ট কৰিব পাৰা শৰ্ট আনসাৰ কুৱেশ্যন তোমালোকে এক্সপেক্ট কৰিব পাৰা ইয়াৰ পৰা ঠিক আছে শৰ্ট কুৱেশ্যন কিছুমান এতিয়া এইটোৱে ইয়াত তোমালোকৰ ইম্পৰ্টেণ্ট আছিলে এতিয়া নেক্সট তোমালোকৰ যোনটো উপপাদ্য আছে সেইটো আছে তোমালোকৰ উপপাদ্য 6.2 ইয়াৰ যোনটো প্ৰমাণ ইয়াৰ প্ৰমাণটো একদম ইজি হয় এইটো দুটাই তোমালোকে প্ৰমাণ জানিলে হৈ যাব বাকী 6.1 6.2 প্ৰমাণকেইটা ভালদৰে চাবা বাকীকেইটাৰ প্ৰমাণ তোমালোকৰ ইমান দৰকাৰ নহয় এইটো তোমালোকৰ যোনটো ছেকেণ্ড উপপাদ্য তাত কৈছে যে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক একে অনুপাততে ভাগ কৰিছে মানে যোনটো 6.1 উপপাদ্য পঢ়ি আহিছিলো তাৰ উলোটা হৈছে ঠিক আছে চ' এডাল ত্ৰিভুজ আছে ত্ৰিভুজটোৰ নাম দিছো আমি কি এ বি চি তাত তোমাৰ ৰেখা আছে ঠিক আছে ৰেখাডাল নাম দিলো আমি ডি আৰু ই তেতিয়াহ'লে কি কৈছে এই যোনডাল ডি ৰেখাডালে একেটা অনুপাততে ভাগ কৰিছে তোমালোকৰ এই ত্ৰিভুজকেইটাৰ দুটা বাহু ওকে আমাক যোনটো দিয়া আছে যে এ ডি আৰু ডি বি অনুপাত আৰু এ আৰু তোমালোকৰ ই চিৰ অনুপাত কি হৈছে তোমালোকৰ সমান বুলি দিয়া আছে ওকে এতিয়া আমাক প্ৰমাণ কৰিব কৈছে যে ডিইডাল বি চিৰ সমান্তৰাল বুলি আমি প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব আমাক কৈছে ঠিক আছে এইটো হৈছে তোমালোকৰ উপপাদ্য 6.2 এতিয়া আমি ধৰি ল'ম যে ডি যোনডাল তোমালোকৰ আমি ধৰি লৈছো এই দিয়া আছে হা এইখিনি দিয়া আছে বুলি তোমালোকে লিখি ল'বা মই লিখা নাই আৰু তোমালোকে জাষ্ট কনচেপ্টটো বুজাই তোমালোকে ধৰি লৈছো যে ডিডাল সমান্তৰাল নহয় কাৰ বিচিৰ সমান্তৰাল নহয় বুলি আমি ধৰি লৈছো ওকে আমি এতিয়া কি কৰিম এটা অংকন এটা কৰিম ইয়াতো অংকন এটা কৰিম ঠিক আছে অংকনটো হ'ল যে আমি এটা ৰেখা আঁকিম ঠিক আছে এটা ৰেখা আঁকিম এডাল যে তোমালোকৰ এডাল নাম দি ললো আমি ই ডেছ বুলি ঠিক আছে আমি অংকন কি কৰিলো আমি ইয়াত
ডি ডেছ আৰু ডি এছডাল কাৰ সমান্তৰাল হয় তোমালোকৰ বি চিৰ সমান্তৰাল হয় বুলি আমি ধৰি ললো। এতিয়া গতিকে উপপাদ্য 6.1 মতে যোনটো 6.1 উপপাদ্য অলপ আগত পঢ়ি আহিলো, ঠিক আছে, থেলছৰ সূত্ৰ যোনটো আমি পঢ়ি আহিলো অলপ আগত, ঠিক আছে, তাৰ মতে কি হব, এ ডি অনুপাত তোমালোকৰ হ'ব এফালে এডি অনুপাত ডি বি, আৰু এফালে এ ডেছ অনুপাত ই ডেছ চি, এইকেইটা অনুপাত কি হ'ব তোমালোকৰ সমান হ'ব। এতিয়া আমাক আৰু এটা দিয়া আছিলে এইটোত কি দিয়া আছিলে তোমালোকৰ, আমাক দিয়া আছিলে এ ডি আৰু ডি বি অনুপাত আৰু এ আৰু ই চি অনুপাত সমান বুলি দিয়া আছিলে। এতিয়া আমি এইটো উঠনি এক নম্বৰ বুলি লৈছো, দিয়া আছে বুলি লিখিম, তোমালোকে লিখি ল'বা হা, এইটো 1 নম্বৰ বুলি দিছো আৰু এইটো 2 নম্বৰ বুলি দিছো, ঠিক আছে। এতিয়া 1 আৰু 2ৰ পৰা আমি কি লিখিব পাৰো, আমি 1 আৰু 2ৰ পৰা লিখিব পাৰো যে 1 আৰু 2ৰ পৰা আমি লিখিব পাৰো, যিহেতু ইয়াতো এ ডি আৰু ডি বি অনুপাত, এ ডি আৰু ডি অনুপাত ইয়াৰ সমান, তেতিয়াহ'লে হ'ব যে তোমালোকৰ ইয়াত এ ই আৰু ই চি সমান হ'ব এ ই ডেছ আৰু ই ডেছ চি সমান, ঠিক আছে। আমি এতিয়া প্ৰমাণ কৰিব লাগে যে এইকেইটা তোমালোকৰ সমান্তৰাল, সমান বুলি প্ৰমাণ কৰিব লাগিব, ঠিক আছে। এতিয়া আমি কি কৰিম, আমি ইয়াৰ লগত এইফালে তোমালোকৰ এইফালে 1 এটা যোগ কৰি দিম আৰু এইফালে 1 এটা, 1 দুইফালে আমি কি কৰিম 1 যোগ কৰি দিম, অকে। তাৰ কাৰণে আমি কি কৰিব লাগিব, তাৰ কাৰণে আমি চিম্পলি তোমালোকৰ আমি নেক্সট ভিডিঅ'ত কৰি ল'ম, ঠিক আছে। ভালকে মনত ৰাখিবা তোমালোকৰ, আমি কি পাইছিলো লাষ্ট, চেঞ্জ কৰি লম, আমি লাষ্ট পাইছিলো তোমালোকৰ এ ই আৰু ই চি আৰু এ ই ডেছ ই ডেছ চি, ঠিক আছে। এইটো আমি লাষ্ট তোমালোকৰ ৰিজাল্টটো আমি এইটো পাইছিলো, অকে। এতিয়া আমি কি কৰিম, দুইফালে এক এটা আমি যোগ কৰি দিম, অকে। যোগ কৰিলে আমি ইয়াত লসাগু ললো, ইয়াৰ ই চি লসাগু ললো, এ ই প্লাছ হৈ গ'ল আমাৰ এইফালে ই চি, নেক্সট আমি আহি গ'ল আমাৰ ই ডেছ চি, এইফালে এ ই ডেছ হ'ল আৰু এইফালে হৈ গ'ল তোমালোকৰ ই ডেছ চি। এতিয়া চোৱা তোমালোকে হেৰিটোত ডায়গ্ৰামটোত চোৱা, এ ই আৰু ই চি, এ ই আৰু ই চি মিলি কি হৈছে তোমালোকৰ এ চি হৈছে, ঠিক আছে। নেক্সট তোমালোকৰ এ ই ডেছ আৰু ই ডেছ চি, এ ই ডেছ আৰু ই ডেছ চি মিলি কি হৈছে তোমালোকৰ এ চি হৈছে, আমি লিখি দিওঁ, তেতিয়াহ'লে কি হ'ব তোমালোকৰ এইটো এ চি বাই ই চি আৰু ইফালেও এ চি বাই ই ডেছ চি, এতিয়া এইটোতো কটা গ'ল, ঠিক আছে, একেই হ'ল, 1 হৈ গ'ল। এটাকে আমি কি পালো যে ই চি ইজুকেল টু ই ডেছ চি, হৈ গ'ল, এইটো পালো। এতিয়া আমি কি গম পালো যে যিডাল আমি ধৰি লৈছিলো সমান্তৰাল হয় বুলি, আমি ধৰি লৈছিলো যে ডি আৰু বি চি সমান্তৰাল নহয় বুলি ধৰি লৈছিলো, ঠিক আছে, সমান্তৰাল নহয় বুলি আমি ধৰি লৈছিলো, আৰু আমি ধৰি লৈছিলো যে ডি ই ডেছ আৰু বি চি ডাল সমান্তৰাল, যিহেতু এতিয়া আমি শেষত পালো যে তোমালোকৰ যে ই চি আৰু ই ডেছ চি মানে ইয়াৰ পৰা ডিষ্টেন্সটো সমান হয়, এতেকে কি হৈছে আমি পালো যে তোমালোকৰ ই চি ডাল এডাল আৰু এডাল একেই হয়, ঠিক আছে। এতিয়া আমি যিহেতু আমি লিখিব পাৰো যে যিহেতু এতেকে ই ডেছ চি আৰু ই ডেছ ওপৰা ওপৰি, ঠিক আছে, ওপৰা ওপৰিতকৈ আমি মিলি গ'ল বুলি লিখি দিওঁ হা, মিলি গ'ল, ই কি হৈছে মিলি গ'ল। এটাকে কি আমি প্ৰমাণ কৰিব পাৰো যে তোমালোকৰ এইটো ই ডেছ মিলি গ'ল, এটাকে আমি লিখিব পাৰো যে আমি যোনডাল তোমালোকৰ ডি ই আৰু বি চি ডাল সমান্তৰাল, কাৰণ কিয় আমি ধৰি লৈছিলো ইয়াত যে তোমালোকৰ ডি ই ডেছ আৰু বি চি ডাল সমান্তৰাল বুলি ধৰি লৈছিলো, আৰু ডি ই আৰু বি চি ডাল সমান্তৰাল নহয় বুলি ধৰি দিলো। তাত যিহেতু লাষ্টত কি হৈ থাকিলে ডি ই আৰু ডি ই ডেছ একেই হৈ থাকিলে, কাৰণ যোনটো ই আৰু ই ডেছ পইণ্ট কেইটা সমান হৈ গ'ল মানে মিলি গ'ল, ঠিক আছে। এতেকে কি হ'ল প্ৰমাণ হৈ গ'ল যে আমাৰ যোনটো ডি ই ডেছ আৰু বি চি টো সমান্তৰাল বুলি আমাৰ প্ৰমাণিত হৈ গ'ল, একদম চিম্পুল হয়, অকে। ভালদৰে কৰিবা তোমালোকে। এতিয়া এইকেইটাই তোমালোকৰ টান, অলপ হেৰি মানে টান নহয়, দুটা ইজিয়ে হয়, দুটা তোমালোকৰ
প্ৰমাণৰ সৈতে চাবলগীয়া দুটা উপপাদ্য আছিলে। নেক্সট আমি চাম তোমালোকৰ একদম ইজি সদৃশতাৰ চৰ্ত কিছুমান। অ'কে, আমি আগত তোমালোকে ক্লাছ 9ত পাইছিলা, তোমালোকে কি পাইছিলা, তোমালোকৰ সৰ্বসমতাৰ কিছুমান চৰ্ত পাইছিলে। এইটো তোমালোকে ক্লাছ 10ত পাবা সদৃশতাৰ চৰ্ত। অ'কে, এতিয়া এই চৰ্তটো মানে কৈছে যে যদি দুটা ত্ৰিভুজ আছে হা, এই দুটা ত্ৰিভুজ আছে তোমালোকৰ, আৰু দুটা ত্ৰিভুজ আছে, নাম দিলো আমি, এইটো নাম দিলো আমি ABC, আৰু এটা দিলো তোমালোকৰ এইটো PQR। অ'কে, এতিয়া ইহঁতৰ অনুৰূপ কোণ মানে কি হৈছে, যোনবিলাক কোণ একেটা পজিশ্যনত আছে। ঠিক আছে, এতিয়া A কোণৰ অনুৰূপ হ'ব তোমালোকৰ P কোণ, B কোণৰ তোমালোকৰ অনুৰূপ হ'ব তোমালোকৰ Q কোণ, আৰু C কোণৰ হ'ব R কোণ। যদি ইহঁতৰ অনুৰূপ কোণ কেইটা সমান হয়, A ইজুকেল টু কোণ A ইজুকেল টু কোণ B, কোণ B ইজুকেল টু তোমালোকৰ কোণ Q, আৰু এইফালে কোণ C ইজুকেল টু কোণ R হয়, তেতিয়াহ'লে কি হ'ব, এই ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR কি হ'ব তোমালোকৰ সদৃশ হ'ব। সদৃশতাৰ যোনটো চিহ্ন তোমালোকৰ, এইটো হৈছে তোমালোকৰ সদৃশতাৰ চিহ্ন, এনেকে ওপৰতি এনেকে। ঠিক আছে, সদৃশ হ'ব। আৰু যদি এই কোণকেইটা অনুৰূপ কোণকেইটা যদি সমান হয়, সিহঁতৰ অনুৰূপ বাহুৰ যোনকেইটা অনুপাত হ'ব, মানে ABৰ অনুৰূপ বাহু আছে PQ ইজুকেল টু কি হ'ব তোমালোকৰ ACৰ অনুৰূপ বাহু তোমালোকৰ হ'ব PR, আৰু BCৰ তোমালোকৰ অনুৰূপ বাহু হ'ব QR, এইকেইটাও সমান হ'ব। আৰু যদি এনেকুৱা হয়, তেতিয়াহ'লে এইটো যোনটো চৰ্তটো হ'ব, যে ত্ৰিভুজ ABC আৰু PQR সমান হোৱা যোনটো চৰ্ত হ'ব, সেই চৰ্তটো কি হ'ব তোমালোকৰ A A A চৰ্ত। ঠিক আছে, A চৰ্ত কি হ'ল, কাৰণ এংগল কোণ চৰ্ত, তিনিটা কোণ যিহেতু সমান, সেইটো কাৰণে এই চৰ্তটোৰ নাম হৈছে তোমালোকৰ A কোণ। আৰু এটা তোমালোকৰ ইম্পৰ্টেণ্ট পইণ্ট তোমালোকে নোট কৰি ল'বা, যে যদি দুটা অনুৰূপ কোণ, তিনিটা অনুৰূপ কোণ যদি নহয়, দুটা অনুৰূপ কোণো যদি সমান হয়, ঠিক আছে, দুটা অনুৰূপ কোণো যদি সমান হয়, ঠিক আছে, সমান হৈ যায়, তেতিয়া কি হৈ যাব, এই দুটা ত্ৰিভুজ তোমালোকৰ চিমিলাৰ বা সদৃশ হৈ যাব, আৰু সেই চৰ্তটোৰ নাম হ'ব তোমালোকৰ A চৰ্ত। ঠিক আছে, অ'কে, তিনিটা অনুৰূপ কোণ তোমালোকৰ সমান হ'ব দৰকাৰ নাই, দুটা অনুৰূপ কোণ সমান হ'ব, দুটা ত্ৰিভুজ সদৃশ হৈ যাব। অ'কে, নেক্সট যোনটো চৰ্ত আছিলে, সেই চৰ্তটো হৈছে তোমালোকৰ SSS চৰ্ত, মানে চাইড চৰ্ত, মানে বাহু চৰ্ত। ইয়াত কৈছে যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সৈতে সমানুপাত হয়, মানে অনুপাত কেইটা একেই হয়, তেন্তে সিহঁতৰ দুটাৰ অনুৰূপ কোণ কেইটা বিলাকো সমান হ'ব, আৰু সেই ত্ৰিভুজটো সদৃশ হ'ব। ইয়াৰ যোনটো যোনটো চৰ্ত আছে, তাৰ উল্টাটোৱে হৈছে তোমালোকৰ SSS চৰ্ত। তাৰপিছত তোমালোকৰ দুটা ত্ৰিভুজ আছে, এইটো এটা ত্ৰিভুজ আৰু এটা ত্ৰিভুজ, নাম দিলো আমি এইটো ABC, এটা দিলো আমি তোমালোকৰ PQR। ঠিক আছে, ইহঁতৰ যোনটা অনুৰূপ বাহুৰ অনুপাতটো কিমান আছে, সমান বুলি দিছে। এতিয়া অনুৰূপ বাহু ইয়াৰ এইটো AB PQR, AC আৰু তোমালোকৰ PR, আৰু তোমালোকৰ এইফালে হৈ গ'ল BC আৰু QR, ইহঁতৰ অনুৰূপ বাহুকেইটা সমান হৈছে। এতিয়া কি হৈ যাব তোমালোকৰ, এতেকে ত্ৰিভুজ তোমালোকৰ ABC সদৃশ হৈ যাব ত্ৰিভুজ তোমালোকৰ PQR ৰ সৈতে, আৰু যোনটো চৰ্ত হ'ব, সেই চৰ্তটো হ'ব তোমালোকৰ SSS চৰ্ত, মানে বাহু চৰ্ত, বা আমি ক'ব পাৰো বা চৰ্ত। তিনডাল বাহুৰ অনুপাত কেইটা সমান, আৰু যদি তিনডাল বাহুৰ অনুপাতটো যদি সমান হৈ যায়, তেতিয়া কি হ'ব, তেতিয়া সিহঁতৰ অনুৰূপ কোণবিলাকো সমান হ'ব, মানে কোণ A ইজুকেল টু কোণ P হ'ব, বা আৰু কোণ B ইজুকেল টু তোমালোকৰ কোণ Q হ'ব, কোণ C ইজুকেল টু কোণ R হৈ যাব। ঠিক আছে, এইটো হৈছে তোমালোকৰ উপপাদ্য 6.4, আৰু ইয়াৰ প্ৰশ্ন তোমালোকৰ সদৃশতাৰ সদৃশতাটো প্ৰমাণ কৰিবলৈ তোমালোকৰ এটা নহয় এটা প্ৰশ্ন সুধিব। ঠিক আছে, নেক্সট আহিলে তোমালোকৰ SAS চৰ্ত, সদৃশতাৰ চৰ্ত। SAS মানে হৈছে তোমালোকৰ বাহু, কোণ বাহু, বাহু বা বিধি বুলিও আমি ক'ব পাৰো। তাৰপিছত দুটা ত্ৰিভুজ আছে হা, তাৰপিছত তোমালোকৰ ABC ত্ৰিভুজ, আৰু তাৰপিছত তোমালোকৰ PQR ত্ৰিভুজ। অ'কে, এতিয়া চোৱা, এই ত্ৰিভুজটোৰ এটা কোণ, ত্ৰিভুজটোৰ যিকোনো এটা কোণ ধৰি লৈছো আমি B কোণ, যিকোনো এটা কোণ, আৰু এইফালে Q কোণ, যিকোনো এটা কোণ যদি সমান হয়, B কোণ আৰু Q কোণ যদি সমান হৈ যায়, তেতিয়াহ'লে এই কোণকেইটা গঠিত হ'বলৈ যোনকেইটা তোমালোকৰ বাহু দৰকাৰ হৈছে, তেনেকে তোমালোকৰ হৈ গ'ল এইফালে AB আৰু PQ। ঠিক আছে, নেক্সট আহিলে তোমালোকৰ BC আৰু QR, সেই কোণকেইটাৰ অনুপাত কেইটাও সমান হ'ব, আৰু সেই যেতিয়া এইকেইটা সমান হ'ব, তেতিয়া সেই ত্ৰিভুজ দুটা কি হ'ব তোমালোকৰ ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজ তোমালোকৰ সদৃশ হ'ব, আৰু এই যোনটো চৰ্ত হ'ব, সেই চৰ্তটোক আমি কি বুলি ক'ম, SAS চৰ্ত, বা আমি ক'ব পাৰো বা চৰ্ত। ঠিক আছে, বা চৰ্ত। নেক্সট তোমালোকৰ ইমানেই আছিলে তোমালোকৰ ত্ৰিভুজ চেপ্টাৰ 5টা হেৰি। নেক্সট আমি নেক্সট চেপ্টাৰটোলৈ যাওঁ, সেইটো হৈছে তোমালোকৰ কি বুলি কয়, বৃত্তৰ।
ঠিক আছে, বৃত্তৰ তোমালোকৰ দুটা উপপাদ্য আছে, একদম ইজি উপপাদ্য, এইকেইটা প্ৰমাণ কৰিবলৈ দৰকাৰ নাই চাগে, এইবিলাক নুসুধে, এইবিলাক প্ৰমাণ কৰিব দৰকাৰ নাই। তোমালোকে বিধিকেইটা জানিব লাগিব, একচুৱেলি উপপাদ্যকেইটা জানিব লাগিব, তেতিয়াহে তোমালোকৰ চাফিচিয়েণ্ট হ'ব বস্তুকেইটা। ঠিক আছে, বৃত্তৰ তোমালোকৰ দুটা তোমালোকৰ উপপাদ্যৰ ভিতৰত প্ৰথম যিটো উপপাদ্য সেইটো হৈছে যে এটা বৃত্তৰ যিকোনো বিন্দুৰ পৰা টনা স্পৰ্শকটো চিনি পোৱা, স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। তাৰপিছত যিকোনো হেৰিত আছে, বৃত্ত এটা আছে হা, সেইটো বৃত্ত এটা আছে, অ'কে, হেৰি হোৱা নাই যে তোমালোকৰ এইটো বৃত্তৰ হেৰিটো মধ্যবিন্দুটো, এতিয়া এডাল স্পৰ্শক গৈছে, স্পৰ্শক গ'ল, ইয়াৰ এই স্পৰ্শকডালৰ যোনটো বিন্দুৰ স্পৰ্শ কৰি গৈছে বৃত্তটো, সেই নাম দিলো আমি পি বিন্দু বুলি দিছো। ঠিক আছে, আৰু স্পৰ্শক নাম দিলো আমি এক্স দি দিলো, আৰু এইফালে ৱাই দি দিলো। ঠিক আছে, তেতিয়া কি হব, এই যোনটো স্পৰ্শক বিন্দুটো, সেই বিন্দুটোলৈ যদি আমি এডাল ব্যাসাৰ্ধ আঁকো, ঠিক আছে, ব্যাসাৰ্ধ আঁকো মানে ৰেডিয়াছ যদি আঁকো, তাহলে কি হব তোমালোকৰ সদায় লম্ব হব। এইটো হৈছে তোমালোকৰ উপপাদ্য 10.1 প্ৰথম উপপাদ্যটো। এইটো জানিলে তোমালোকৰ চাফিচিয়েণ্ট। মানে আৰু এবাৰ কৈ দিছো, ভালদৰে চোৱা, এটা বৃত্ত আছে হা, বৃত্তটোত আমি কি কৰিলো, এডাল স্পৰ্শক আঁকিলো, স্পৰ্শকডাল কি আছে তোমালোকৰ ইয়াত এক্স ৱাই, কি আছে তোমালোকৰ ইয়াত স্পৰ্শক। ঠিক আছে, স্পৰ্শক, আৰু পিটো আছে তোমালোকৰ স্পৰ্শ বিন্দু, অকে। তেতিয়া যদি এই এডাল যদি অ' পি ডাল হৈছে তোমালোকৰ ব্যাসাৰ্ধ, তেতিয়া যদি আমি এডাল ব্যাসাৰ্ধ আঁকো এডাল স্পৰ্শ বিন্দুৰ ওপৰত স্পৰ্শকডালৰ, তেতিয়া কি হব, ই সদায় লম্ব হব। লম্ব মানে কি 90 ডিগ্ৰী। এইটো হৈছে তোমালোকৰ উপপাদ্য 10.1, চৰি। নেক্সট তোমালোকৰ দ্বিতীয় উপপাদ্যটো আছিলে তোমালোকৰ, সেইটো হৈছে তোমালোকৰ 10.2। এইটো তোমালোকৰ ইজি হয়, একদম ইজি হয়, যে এটা বৃত্ত আছে হা, এটা বৃত্ত আছে, ঠিক আছে, বৃত্তটোৰ এটা বহিবিন্দু আছে, সেই বহিবিন্দুটোৰ নাম দিছো আমি পি বুলি, অকে। সেই বহিবিন্দুটোৰ পৰা আমি দুডাল স্পৰ্শক আঁকিলো বৃত্তটোলৈ, স্পৰ্শ বিন্দু কেইটাৰ নাম দিলো আমি, এটা দিলো কিউ, এটা দিলো পি, ঠিক আছে, আৰু তাৰ মাজৰ মধ্যবিন্দুটো অ'। এতিয়া চোৱা, যদি এনে হয়, তেতিয়াহলে কি হয়, যদি এটা বহিবিন্দুৰ পৰা বৃত্তলৈ যদি স্পৰ্শক টানো, সিহঁতৰ দৈৰ্ঘ্যটো সমান হ'ব, মানে পি কিউ, আৰু পি কিউ দিব নালাগিছে, আৰ দি দিওঁ হা, পি কিউ ইজুক এলটো কি হৈ যাব তোমালোকৰ ইয়াত পি আৰ। সেইটো হৈছে তোমালোকৰ উপপাদ্য 10.2। দুটা উপপাদ্য তোমালোকৰ বৃত্তৰ ইম্পৰ্টেণ্ট নাই, কিন্তু চিলেবাছৰ পৰা আঁতৰাই দিয়া হৈছে। সেইটো হৈছে প্ৰথম উপপাদ্যটো হৈছে যে যদি এডাল স্পৰ্শক আঁকো আৰু স্পৰ্শ বিন্দুটোলৈ এডাল যদি ব্যাসাৰ্ধ আঁকো, তেতিয়াহ'লে কি হব, ই সদায় লম্ব হব, মানে 90 ডিগ্ৰী। দ্বিতীয় উপপাদ্যটো হ'ল যে যদি আমি বহিবিন্দু এটালৈ দুডাল স্পৰ্শক আঁকো এটা বৃত্তৰ পৰা, তেতিয়াহ'লে সেই স্পৰ্শকডালৰ দৈৰ্ঘ্যটো কি হ'ব তোমালোকৰ সমান হ'ব, মানে পি কিউৰ দৈৰ্ঘ্য যিমান হ'ব, তাহলে তোমালোকৰ পি আৰৰ দৈৰ্ঘ্যও সিমান। অকে, এইটো হৈছে তোমালোকৰ উপপাদ্য 10.2। দুটা উপপাদ্যই আছিলে তোমালোকৰ এই চেপ্টাৰটোত। জ্যামিতিৰ টোটেল তোমালোকৰ ইয়াৰ 5টা উপপাদ্য, ইয়াৰ 2টা উপপাদ্য, 7টা উপপাদ্য তোমালোকে জানিলে তোমালোকৰ চাফিচিয়েণ্ট। অকে, যদি 7টা উপপাদ্য তোমালোকে জানা, 5 মাৰ্কছ তোমালোকৰ কনফাৰ্ম, মানে 5 মাৰ্কছ এটা আহিবই তোমালোকৰ উপপাদ্যৰ পৰা হা, কনফাৰ্ম, মানে 5 মাৰ্কছ এটা তোমালোকৰ কি হৈ যাব, কনফাৰ্ম, মিনিমাম তোমালোকৰ 5 মাৰ্ক তোমালোকে পাই যাবা। হ'ব, এতিয়া আজি ভিডিঅ'টো অলপ বেছি দীঘল হৈ গ'ল, বেয়া নাপাবা, অলপ বহুত ইনফৰ্মেটিভ বস্তুবিলাক আছে, ঠিক আছে। যদি কিবা বুজি নাপালা ক'ব পাৰা কমেণ্ট ছেকশ্যনত, আৰু নেক্সট আমি কি টপিকৰ ওপৰত ভিডিঅ' লাগে তোমালোকক জনাবা, আমি আনিব চেষ্টা কৰিম। এতিয়া আজিৰ ভিডিঅ'টো ইয়াতে অন্ত পেলাইছো, অকে। কিবা নেক্সট কি লাগে তোমালোকে মোক জনাবা কমেণ্ট ছেকশ্যনত। হ'ব, এতিয়া আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছো, ধন্যবাদ।